নমস্কাৰ মাই নিউজ এনিৰ আফটাৰনুন লাইভলৈ মই অনামিকা আপোনালোকক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটি সম্পূৰ্ণ সুকীয়া আৰু এই অনুষ্ঠানৰ আজি প্ৰথমটি খণ্ডত আমাৰ মাজত উপস্থিত আছে ডক্টৰ ৰূপমছ ডায়াবেটিক আৰু ফুড কেয়াৰ চেণ্টাৰৰ প্ৰপাৰাইটৰ তথা অসমৰ এগৰাকী প্ৰখ্যাত মধুমেহ বিশেষজ্ঞ ডক্টৰ ৰূপম দাস স্যাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো থ্যাংক ইউ যেহেতু আমি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো গতিকে প্ৰথমতে মই স্যাৰৰ পৰা জানিব বিচাৰিছো যে আজিৰ যুগত এই ডায়াবেটিস ৰোগটো কিমান বিপদজনক বিশ্বজুৰি এটো বিপদজনক মানে সংখ্যাত বাঢ়ি আছে এতিয়া ইণ্ডিয়াত ক'ব গ'লে লাষ্ট ইয়াৰৰ সংখ্যা হ'ল 7 কোটি ৰোগী আছে আৰু তাৰো ডাবল প্ৰি ডায়াবেটিক তাৰ মানে যাৰ ডায়াবেটিস হ'বলৈ ৰখি আছে কেইমাহ মান বা এবছৰৰ ভিতৰত হ'ব তেনেকুৱা ধৰণৰ সংখ্যা ৰোগীৰ সংখ্যা হ'ল 14 কোটি তো হসাকে বিপদজনক অৱস্থা আৰু ডায়াবেটিস জেনাৰেলি হয় বয়সস্থ লোকত হয় তেওঁলোকৰ বয়সস্থ লোকত হলে ধৰক কমপ্লিকেশনো বয়সস্থ বৃদ্ধ অৱস্থাত হ'ব আৰু বৃদ্ধ অৱস্থাত হলে সোশ্যাল সাপোর্ট বা এই যোনটো মানে ফাইনান্সিয়াল সাপোর্ট লাগে সেই বস্তুবোৰৰ মানে অলমান কাটৰ হয় দিগদাৰ হয় অলমান আৰু দ্বিতীয়তে আৰু এটা প্ৰবলেম হৈছে কি যে ইয়ং ডায়াবেটিক্সৰ সংখ্যাটো বাঢ়ি আছে যোনটো বস্তু টাইপ 2 ডায়াবেটিসটো বৃদ্ধ অৱস্থাত হৈছিল সেই সকল আজিকালি দেখা গৈছে যে 16 বছৰ 25 বছৰৰ তলত মানে শিশুসকলৰ হোৱা আৰম্ভ হৈছে আৰু ইয়াৰ লক্ষণবিলাক কেনেকুৱা ধৰণৰ লক্ষণ বহু থাকিব পাৰে পানী পিয়া বেছি লাগা পেছাব বেছিকে হোৱা ঘাম হলে নুহুকায় চকুৰে দেখাত কেতেবা চশমাৰ পাৱাৰৰ প্ৰবলেম আহে তাৰ পিছত ভোক বেছিকে লাগে weight loss হ'ব পাৰে কিছুমানৰ weight gainও হ'ব পাৰে কিন্তু লক্ষণবোৰ কলো কি হয় মানুহে নাজানাকে থাকে বহু সময়ত তাৰ মানে লক্ষণবোৰ যদিও থাকে হয়তো পাৰসিভ কৰিব নোৱাৰে যে মানে তেওঁৰ ডায়াবেটিস হৈ আছে বুলি নাভাবাৰ ফলত কি হয় বহু দিন ধৰি পেলাই চলিয়ে থাকে তেনেকে ডায়াবেটিসটো আজি ডায়াবেটিস ধৰা পৰিছে মানে আজি পাই আৰম্ভ হৈছে হেতু নহয় 4-5 বছৰ আগৰ পাই এটা প্ৰসেসটো ষ্টাৰ্ট হয় তো সেই কাৰণে বেছিভাগ সময়ত দেখা যায় যে লক্ষণ যদিও যোনকেটা মানে ফুকিয়ালো হেকেটা লক্ষণ কেতেবা পেশেন্টবোৰত দেখা নেদিব পাৰে বহু সময়ত আমি হস্পিটেলত প্ৰেক্টিস কৰো বা মোৰ নিজা চেণ্টাৰটো প্ৰেক্টিস কৰিলে দেখা যায় যে এটেন্ডেন্টৰ ডায়াবেটিস ওলাই পেশেন্টটো বাৰু পেশেন্টে যে পেশেন্টে দেখাব আহিছে তেওঁৰ ডায়াবেটিস আছে বুলি গম পাই দেখাব আহিছে কিন্তু বহুত সময়ত দেখা যায় যে এটেন্ডেন্ট হিচাপে যোন আহে লগত তেওঁলোকৰ সুগাৰটো এনে টেষ্ট কৰি চাওঁচোন আহিছো যেতিয়া তেওঁলোকৰো 400 সুগাৰ ওলাই তো লক্ষণসমূহ নাজানাকেও তাৰ মানে 50% ৰোগী আছে যাৰ লক্ষণসমূহ গম নোপোৱাকে চলি আছে তো হেতু কাৰণে তাৰ মানে এটা ভয়াবহ ৰূপ লৈছে অলৰেডি লৈছে আৰু ইন কামিং ইয়াৰ্স হেতু আৰু ভয়াবহ হৈ পৰিব কিবা নিৰ্দিষ্ট বয়সৰ সীমা আছে নেকি যে এটো বয়সলৈকে ডায়াবেটিস হ'ব যেহেতু এটো কিউৰ কৰিব নোৱাৰি হেতু আমি সকলোৱে জানো 16 বছৰ বা মানে আৰম্ভ হোৱাৰ কিবা সময়সীমা তাৰ মানে ডায়াবেটিসৰ বয়স কেতিয়া হ'ব পাৰে বুলি বয়সৰ তেনেকুৱা কোনো হেৰি নাই মানে নিৰ্দিষ্ট বয়স নাই যে এই বয়সত হ'ব এই বয়সৰ পিছত নহয় তেনেকুৱা ধৰণৰ কথা নাই ইনফ্যাক্ট মোৰ প্ৰেক্টিছত মই এজন শিশু 6 মাহ বয়সত ডায়াবেটিস পাইছিলো তেতিয়া অৱশ্যে মই চেন্নাইত আছিলো তাতে ডক্টৰ মোহনছ হস্পিটেলত থাকোতে হে তেতিয়া পোৱা গৈছিল 6 উইকস সৰি 6 মান্থছৰ শিশু এজনৰ ডায়াবেটিস হৈছে হেতু বেলেগ বিভাগৰ ডায়াবেটিস হয় আৰু এটা আছে যোনটো টাইপ 1 ডায়াবেটিস বুলি কওঁ ইয়াতে বিভাগকেটাও একেলগে সুমাই যাব এই প্ৰশ্নটোৰ ভিতৰত ডায়াবেটিসৰ মানে বিভাগটো আছে সেই হিচাপে মানে এজ ইনসিডেন্সবোৰ তাৰ মানে সেই হিচাপে অলপ বেলেগ হয় তো টাইপ 1 ডায়াবেটিসত জেনাৰেলি কম বয়সত হয় 6 পা 15 বছৰ বয়সৰ ভিতৰত টাইপ 1 ডায়াবেটিস হয় আৰু হেতুৰ সংখ্যা ভাৰতবৰ্ষত কম মানে ইন আ ওয়ে ভাল হেতু যে 1% 2% মান ৰোগী তেনেকুৱা ধৰণৰ আছে যাৰ মানে টাইপ 1 ডায়াবেটিস য'ত ইনসুলিনে লাগে ইনসুলিন উৎপাদনটো গাত বন্ধ হৈ যায় আৰু বেছি সংখ্যক ৰোগী 80 to 90% টাইপ 2 ডায়াবেটিস হেতুৰ আগৰ কিতাপত আমি যেতিয়া পঢ়িছিলো পঢ়াৰ হেৰিত আছিল যে এজ এট অনসেট হয় 40 45 60 ইয়াৰ্ছৰ ভিতৰত হৈছিল
কিন্তু সেই টাইপ 2 ডায়েবেটিছটো আজিকালি কম বয়সতো হোৱা আৰম্ভ কৰিছে মেদবহুলতাৰ কাৰণে এক্সাৰসাইজ নকৰে বাচ্চা ভিডিঅ' গেম খেলে বাৰ্গাৰ পিজ্জা এইবোৰ খাই ভাল পায় ফাষ্ট ফুড খায় ফাষ্ট ফুডত যদিও কম পৰিমাণত খোৱা যায় বস্তুটো কিন্তু তাত ক্যালোৰি বহুত বেছি থাকে তাৰ ফলত ক্যালোৰিটো কমালে ক্যালোৰিটো বাৰ্ন যদি নকৰে তেনেহলে হেতু ষ্ট'ৰ হ'ব সুগাৰ হিচাপে তো তাৰ কাৰণে কম বয়সতো ডায়েবেটিছ দেখা দিয়ে আৰু এবিধ ডায়েবেটিছ আছে মহিলাৰ ক্ষেত্ৰত দেখা দিয়ে প্ৰেগনেন্সিৰ সময়ত যাৰ প্ৰেগনেন্সিৰ আগতে ধৰক ডায়েবেটিছ নাই কিন্তু প্ৰেগনেন্সি হোৱাৰ পিছত ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ শেষ হোৱাৰ ওচৰা-ওচৰি সময়ৰ পৰা মানে ডায়েবেটিছ দেখা দিয়ে তাতে কাট অফবোৰ বেলেগ আকৌ দেই তাৰমানে ডায়েবেটিছ হ'লে 126ৰ ওপৰত ফাষ্টিং আৰু পিপি 200ৰ ওপৰত হ'লে আমি ডায়েবেটিছ বুলি কওঁ কিন্তু প্ৰেগনেন্সি ডায়েবেটিছ যোনটো জেষ্টেচনেল ডায়েবেটিছ সেইটো তাৰ কাট অফবোৰ বহু কম মানে প্ৰেগনেন্সিত খুব ষ্ট্ৰিক্ট সুগাৰ কণ্ট্ৰল থাকিব লাগে সেইটো এবিধ ডায়েবেটিছ আৰু প্ৰেগনেন্সি শেষ হ'লে আকৌ ডেলিভাৰীৰ পিছত আকৌ নাইকিয়াও হৈ যায় মানে এনেকুৱা চান্সেছ থাকে নেকি যে সেই ডায়েবেটিছটো কন্টিনিউ হ'ব পাৰে নে সম্পূৰ্ণভাৱে নাইকিয়া হৈ যায় 5 to 10% চান্স যাৰ প্ৰেগনেন্সিৰ আৰম্ভণি সময়তে হৈছে ডায়েবেটিছ তেওঁলোকৰ হয়তো পিছলৈকো ৰখি যাব পাৰে কিন্তু জেনাৰেলি 80 to 90% প্ৰেগনেন্সিৰ ডায়েবেটিছ যোনটো জেষ্টেচনেল ডায়েবেটিছ হেতু ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ শেষ হোৱাৰ পিছত দেখা দিয়ে আৰু আফটাৰ ডেলিভাৰী হেতু নাইকিয়া হৈ যায় কিন্তু ভৱিষ্যতলৈ আকৌ টাইপ 2 ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে যিহেতু এটা প্ৰি ডায়েবেটিক কণ্ডিশ্যন আছিলে আৰু কিছুমান ডায়েবেটিছ দেখা দিয়ে পেনক্ৰিয়াছত পাথৰ হৈ পেলাই পেনক্ৰিয়াছটো ডেমেজ হ'লে দেখা দিয়ে ইয়াতে ক'ব লগা কথা হ'ল যে ইনচুলিন উৎপাদন হয় ক'ত আমাৰ বডিত পেনক্ৰিয়াছ বুলি এটা অৰ্গেন আছে য'ত ইনচুলিন উৎপাদন হয় তো সেই ইনচুলিন উৎপাদন হোৱা অৰ্গেনটোত যদি পাথৰ হৈ পেলাই পেনক্ৰিয়াছটো ডেমেজ হয় তেতিয়াহ'লে য'ত ইনচুলিন উৎপাদন হোৱা জাগাটুকুৰ আছে টেইলৰ ফালে মানে শেষৰ পেনক্ৰিয়াছৰ শেষৰ ফালে তাতে বিটা সেল বুলি এবিধ সেল পায় য'ত ইনচুলিন উৎপাদন হয় সেইটো ডেমেজ হয় তাৰ ফলত ডায়েবেটিছ হোৱা দেখা দিয়ে সেইবোৰ সংখ্যা অৱশ্যে কম আৰু কিছুমান ঔষধৰ কাৰণেও ডায়েবেটিছ হয় ষ্টেৰইড যোনটো স্কিনৰ কিছুমান বেমাৰত বা এজমেটিকত ষ্টেৰইড ইউজ হয় মানে স্কিন ডিজিজৰ হেৰিত ষ্টেৰইড বুলি এটা টেবলেট ব্যৱহাৰ কৰে লাইফ সেভিং ড্ৰাগ হয় এইটো বাট হেতুৰ তাৰমানে ডায়েবেটিছ হ'ব পাৰে সুগাৰ বাঢ়ে তাৰ সাইড ইফেক্ট হ'ল সুগাৰ বাঢ়ে বাট ইয়াৰ লগে লগে এটা প্ৰশ্ন হৈছে আমালে নলবাৰীৰ পৰা দীপক বৰ্মনৰ যে প্ৰশ্নটো হৈছে যে তেওঁৰ দেউতাকৰ ডায়েবেটিছ হৈছিল আজি 7 বছৰ ধৰি তেওঁ ডায়েবেটিক পেশেন্ট হয় বয়স তেওঁৰ 64 বছৰ 64 আৰু যোৱা 4 মাহৰ আগত তেওঁ আঙুলি কাটিছিল আৰু এই মানে সেই ঘাখিনি তেওঁ শুকোৱা নাই গতিকে তাৰ হয় 4 মাহ হৈছে তেওঁ গতিকে তাৰ তেওঁ কিউৰ হোৱাৰ উপায় বিচাৰিছে হেতু অৱশ্যে নুচুৱাকে ক'বলৈ টান হ'ব এনেকুৱা ধৰণৰ পেশেন্ট আমি পাওঁ আমাৰ চেণ্টাৰটো আহে ফুড কেয়াৰ চেণ্টাৰ যিহেতু হয় কিন্তু কেতিয়াবা দেখা যায় যে কিবা ইনফেকশ্যন থকাৰ কাৰণেও ঘাঁটো শুকাই নাহে আৰু কেতিয়াবা সাৰ্জাৰী কৰি পেলাই চিলাইবোৰ যদি সোনকালে খুল খাই যায় বা হেৰি হয় তেতিয়া হ'লেও শুকাই নাহে কিন্তু এই ভৰিৰ আলচাৰ বা এনেকুৱা ধৰণৰ ঘাঁ শুকাবলৈ টাইম লয় মানে 4 মাহ সময় যোনটো কৈছে অলপ বেছি হৈছে কিন্তু 3-4 মাহ জেনাৰেলি শুকাবলৈ কাৰণে টাইম লাগে এতিয়া 6 মাহৰ ওপৰত হ'লে জেনাৰেলি তেতিয়াহ'লে আমি সেইটো ক্ৰনিক আলচাৰ বুলি কওঁ যদি নুশুকায় সিমান টাইমলৈকে জেনাৰেলি যিকোনো ধৰণৰ হেৰি শুকাই যাব লাগে আৰু কেতিয়াবা যদি ধৰক যোনটুকুৰ আঙুলি কাটা গৈছিলে বা আলচাৰ এটা হৈছিলে সেইটো জায়গাত যদি টিস্যু লছটো যদি বেছি হৈছে যদি যোনখিনি মানে টিস্যু বুলি কোৱা যায় সেইটো যদি বহুখিনি নাইকিয়া হৈ গৈছে সেই জায়গাটো পুৰ হ'বলৈ কাৰণে তাৰমানে সময় লয় বা কেতিয়াবা পুৰাকে মানে কভাৰ নাহে তেতিয়াহ'লে আকৌ স্কিন গ্ৰাফটিং কৰি পেলাই কৰিব লগা এটা পৰ্যায় আহে কেতিয়াবা এনেকুৱা ক্ষেত্ৰত কিবা খাদ্যৰ ক্ষেত্ৰত কিবা সাৱধানতা অৱলম্বন কৰিব পাৰি নেকি ঘাঁ শুকাবলৈ তেনেকুৱা ধৰণৰ কোনো কথা নাই কিছুমান মানুহে কয় যে টেঙা খালে ঘাঁ নুশুকায় কিন্তু টেঙাটো ঘাঁ শুকাবলৈ দৰকাৰী বস্তু এটা এস্কৰ্বিক এচিড ভিটামিন চি তো ভিটামিন চিটোৱে জেনেৰেলি ফাইব্ৰব্লাষ্ট বা হেৰিবোৰ মানে অলপ প্ৰডাকশ্যন বেছিহে কৰিব সহায় কৰে তো সেইটো মানে ভুল ধাৰণা আৰু প্ৰটিন লছ হ'লে কেতিয়াবা হেৰি হয় তেজ যদি কম থাকে তেতিয়াহ'লে ঘাঁ নুশুকায় সোনকালে তো সেইবোৰ বস্তু চাই ল'ব লাগে যদি মানে কম আছে তেনেহ'লে তাৰ
প্ৰতিকাৰ লাগিব গতিকে প্ৰপাৰ এজন ডায়েবেটিক পেচেণ্টে কেনেকৈ এখন ডায়েট চাৰ্ট মেইনটেইন কৰিব লাগে এই প্ৰশ্নটো আমাৰে ডিগবৈৰ পৰা পঠিয়াইছে ছায়ৰাণী শইকীয়াই খুবেই ভাল প্ৰশ্ন কৰিছে কাৰণ বেছিভাগ সময়ত আমি অকল মেডিচিনৰ ওপৰতে গুৰুত্ব দি থাকোঁ ৰোগীজনেও ডক্টৰজনেও কিন্তু অকল মেডিচিনটোৱে ডায়েবেটিছৰ ট্ৰিটমেণ্ট নহয় খাদ্যসমূহো ডায়েবেটিছৰ ট্ৰিটমেণ্টৰ ভিতৰতে পৰে ডায়েট এক্সাৰচাইজ মেডিচিন আৰু ডায়েবেটিছৰ বিষয়ে জ্ঞান এই চাৰিটা খুঁটা থকাটো দৰকাৰ চালিখন ধৰি ৰাখিবৰ কাৰণে অকল মেডিচিনৰ খুঁটাটোৱে চালিখন ধৰি ৰাখিব নোৱাৰে তো ডায়েটটো ইম্পৰ্টেণ্ট হয় আৰু ডায়েট সবৰ কাৰণে বেলেগ বেলেগ ডায়েট হ'ব মানে কিছুমানৰ ৱেইট লছ কৰিব লগা হ'লে ডায়েট বেলেগ হয় কিছুমানৰ ৱেইটটো খুবেই কম থাকে তেতিয়াহ'লে অলপমান ৱেইট গেইন হ'ব লগা হ'লে ডায়েটটো বেলেগ হয় কেলৰি হিচাপে আমি যোনটো কওঁ আৰু কিন্তু এনেই থুলমূলকৈ কওঁ যে ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে কি কি খাব পাৰি এটা হ'ল ৰাতিপুৱা উঠি পেলাই বিনা চেনিৰ চাহ যদি খায় বয়সস্থ লোকে চাহ খাই ভাল পায় বিনা চেনিৰ চাহ খাব পাৰে গাখীৰ চাহ বা ফিকা চাহো খাব পাৰে ফিকা চাহ খালে ভাল বা গ্ৰীণ টি খাব পাৰিলে খুবেই ভাল যোন জাগাত পায় আৰু তাৰপিছত যোনটো নাস্তা কৰে নাস্তাত আপোনাৰ ধৰক ৰুটি খালে বা কিছুমানে অফিচ কৰা লোকসকলে অকল ৰুটি খাই ওলাবলৈ অলপমান এটা মেণ্টেল ষ্ট্ৰেছ এটা হয় যে গোটেই দিনটোৰ কাৰণে ওলাই যাওঁ তেনেহ'লে ভাত এমুঠি খাব পাৰিলেও এটলিষ্ট দিনটো চলিব পাৰি তো ভাতো খাব পাৰে ভাত ৰুটি দুইটাতে চুগাৰ একেই বাঢ়িব কিন্তু সংখ্যাটো মানে পৰিমাণটোৰ ওপৰত ডিপেণ্ড কৰে তো ভাত খোৱা লোকসকলে ভাতো খাব পাৰে ৰুটি খালে ৰুটিও খাব পাৰে আৰু ৰুটি যোনটো আমি বল দি পেলাই বনাওঁ আটাৰ বস্তুখিনি খাব পাৰি ময়দাৰ বস্তু খাব নালাগে তো ৰুটিৰ এটা যোনটো বল লোৱা যায় সেইটো গোল নেমু চাইজৰ বল হ'লে তেতিয়াহ'লে তাতে এই কাৰ্বহাইড্ৰেটৰ মাত্ৰাটো যিমানখিনি দৰকাৰ সিমানখিনি থাকে যদি ডাঙৰ এটা বলৰে আমি লওঁ যে কমলা চাইজৰ বল এটাৰে এখন ৰুটি বনাওঁ তেনেহ'লে ৰুটিখনো খুব ডাঠ হ'ব মোটা হ'ব আৰু তাতে কাৰ্বহাইড্ৰেটটোও বেছি থাকে তেতিয়া চুগাৰ বাঢ়ে তো সেইটো মনত ৰাখিব পাৰে মানুহখিনিয়ে আৰু লাঞ্চৰ মাজত বহু যদি গেপ হয় কিছুমানৰ ধৰক অফিচ কৰা মানুহে গেপটো বহুত হৈ যায় মানে ব্ৰেকফাষ্টৰ পৰা লাঞ্চলৈকে গেপটো বহুত 6 ঘণ্টা 7 ঘণ্টালৈকে গেপ হৈ যায় তো সিমান গেপ হ'লে মাজত কিবা ফ্ৰুটছ খাব পাৰে আৰু নহ'লে বা চালাড জাতীয় বস্তু খাব পাৰে আৰু লাঞ্চত অলপমান লাইট লাঞ্চ কৰিলে ইভিনিঙত কিবা স্নেক্স খাই ভাল পায় বেছিভাগ মানুহে কিবা নহয় কিবা এটা স্নেক্স খায় সবতছে চুগাৰ নাবাঢ়া স্নেক্স হ'ল যে চাহ আৰু বিস্কুট যদি খায় চুগাৰ ফ্ৰী বিস্কিট বহু ধৰণৰ চুগাৰ ফ্ৰী বিস্কিট আছে ক্ৰীম ক্ৰেকাৰ নিউট্ৰি চইচ ডাইজেষ্টিভ মেৰি বুলি বেলেগ বেলেগ ধৰণৰ বিস্কিট আছে যোনটো আটাৰে বনোৱা যায় বা অ'টছেৰে বনোৱা বিস্কিট সেইটো খাব পাৰে ফিকা চাহ আৰু ডিনাৰটো খুব হেভি ডিনাৰ কৰিব নালাগে ভাত খোৱা লোকসকলে ভাতো খাব পাৰে কিন্তু ভাতৰ পৰিমাণটো কম চব্জি বেছিকৈ খাব পাৰে এখন প্লেটৰ যদি আমি এটা এক্সাম্পল দিব যাওঁ প্লেটৰ 3/4 এভাগ কাৰ্বহাইড্ৰেট বা ৰাইচ হওক বা ৰুটি থাকিব পাৰে আৰু 3/4 এভাগ প্ৰটিন থাকিব পাৰে প্ৰটিন আপোনাৰ ভেজিটেবল প্ৰটিনো থাকে দালিটো এটা ভেজিটেবল প্ৰটিন শাক পাচলি ভেজিটেবল প্ৰটিন বা মাছ মাংসটোতো ৰেগুলাৰ খাব নোৱাৰে কিন্তু মাছটো ৰেগুলাৰ খাব বিচাৰিলে খাব পাৰে আৰু আধা প্লেটখনৰ আধা মানে পৰিমাণ ফ্ৰুটছ কি কয় এইটো ভেজিটেবলছ থাকিব লাগে ভেজিটেবলৰ পৰিমাণ বেছি হ'লে যিমান কালাৰ্ড ভেজিটেবলছ খাব পাৰি ক্যাপসিকামৰ বেলেগ বেলেগ কালাৰ আহে কেৰট খালে হেৰি মানে বেলেগ বেলেগ কালাৰ আমি কাৰ্বহাইড্ৰেট ইমান পাৰ্চেন্টেজ খাব লাগে সুগাৰ ইমান হেতুৱে মানে প্ৰটিন ইমান প্লেটখনৰ হিচাপ যদি বুজাওঁ 1/3 কাৰ্বহাইড্ৰেট 1/3 প্ৰটিন আৰু 50% ভেজিটেবলছ খাব লাগে ভেজিটেবলছত অকল প্ৰটিনে নহয় তাতে কাৰ্বহাইড্ৰেটো থাকে ভেজিটেবলত প্ৰটিন প্লাছ কাৰ্বহাইড্ৰেট দুটাই থাকে তো সব মিলি পেলাই ধৰক পাৰ্চেন্টেজ ৱাইজ জেনাৰেলি 50 to 60% কাৰ্বহাইড্ৰেট দৰকাৰ আমাৰ বেলেন্স ডায়েট হ'বলৈ হ'লে আৰু 20 to 30% প্ৰটিন থাকে আৰু অইলৰো এটা পাৰ্চেন্টেজ থাকিব লাগে কিন্তু খুব বেছি পৰিমাণত অইল ব্যৱহাৰ কৰাটো ভাল নহয় 10 to 20% অইল থাকে আৰু স্যাচুৰেটেড ফেটটো এভয়েড কৰাটো ভাল স্যাচুৰেটেড ফেট বুলি ক'লে এতিয়া ধৰক বাটাৰ ঘি এইবোৰ হ'ল স্যাচুৰেটেড যোনটো তেল ৰুম টেম্পাৰেচাৰত সলিড হৈ থাকে গুড খাই থাকে সেইটো শৰীৰৰ কাৰণে বেয়া
এতিয়া আমি ভেজিটেবল অইল যোনটো ব্যৱহাৰ কৰোঁ ৰান্ধিবৰ কাৰণে সেইটো ৰুম টেম্পাৰেচাৰতে থাকে কিন্তু জুলীয়া অৱস্থাত থাকে তো সেইটো খাব পাৰি এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিহেতু কৰোনা ভাইৰাছৰ আতংকৰ কথা আমি সকলোৱে অৱগত গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে বিভিন্ন ধৰণৰ মেডিকেশ্যন বা হস্পিটেলতো বহুত পেচেণ্ট এডমিট হৈছে কৰোনা ৰোগী এডমিট হৈছে আৰু ইয়াৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান পেচেণ্ট এনেকুৱা আছে যি অলৰেডি ডায়েবেটিক্সত ভুগি আছে বা হৃদৰোগত ভুগি আছে গতিকে এই পেচেণ্টবিলাকৰ ক্ষেত্ৰত কিছুমান কমপ্লিকেশ্যনছ আহে নেকি বা এতিয়া বৰ্তমান প্লাজমা থেৰাপিৰ কথা আমি সকলোৱে জানো গতিকে এই ক্ষেত্ৰত ডায়েবেটিক্স পেচেণ্টে কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে ডায়েবেটিছ ৰোগীয়ে প্ৰথমতে হ'ল যে খুব সাৱধান থাকিব লাগে হেণ্ড ৱাশ্বিং ফেচ মাস্ক বা ৰাজহুৱা জাগাত যোৱাটো খুব উচিত নহয় কাৰণ ডায়েবেটিছ বেকগ্ৰাউণ্ডত যদি কাৰোবাৰ ডায়েবেটিছ হৃদৰোগ যেনেকৈ ক'লে অলৰেডি আপুনি যে হৃদৰোগ বা যকৃতৰ যদি ৰোগ আছে বা ডায়েবেটিছ যদি আছে তেনেহ'লে সেইবোৰ ৰোগীৰ যদি কৰোণা হয় তেতিয়াহ'লে কৰোণাৰ কমপ্লিকেশ্যনছ হোৱাৰ ভয় থাকে আৰু কৰোনাৰ কমপ্লিকেশ্যনছ বুলি ক'লে জেনেৰেলি লাং কমপ্লিকেশ্যনছ হয় বা ছাডেন কাৰ্ডিয়েক ডেথ হয় কাৰণ হাৰ্টত এফেক্ট কৰে তো সেই বস্তুবোৰৰ ভয় থাকে তো এটা কমপ্লেক্স চিটুৱেশ্যন হয় কাৰণ কোভিডৰ ট্ৰিটমেণ্ট কৰিব নে ডায়েবেটিছৰ ট্ৰিটমেণ্ট কৰিব যোনবোৰ হস্পিটেলত আছে মানে মাল্টি স্পেচিয়েলিটি ট্ৰিটমেণ্ট এপ্ৰ'চ কৰাটো খুবেই টান হৈ পৰে কাৰণ চবেই সেই মানে সুটটো পিন্ধি পেলাই সোমাব লাগিব ৰোগীৰ ওচৰত যাব এজন ৰোগীক 10জন ডক্টৰে আহি পেলাই চাব নোৱাৰে তো এই সময়ত তাৰমানে ডায়েবেটিছৰ ট্ৰিটমেণ্টবোৰ বহু সময়ত দেখা গৈছে যে ডায়েবেটিছৰ ট্ৰিটমেণ্টবোৰত তাৰমানে অলপমান অৱহেলা হয় কৰোনাৰ ট্ৰিটমেণ্টটো বেছিকৈ গুৰুত্ব দিয়া যায় ৰোগীৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে তো সেইকাৰণে ৰোগীসকলে পিছে নিজেও মানে ট্ৰিটমেণ্টখিনি যোনে আগৰ পৰা চলি আছে ডায়েবেটিছৰ ট্ৰিটমেণ্ট তেওঁলোকে নিজেও ট্ৰিটমেণ্টখিনি চলাই ৰাখে আৰু চলাই ৰখাটো দৰকাৰ মোৰ এটা প্ৰশ্ন আছে যে ধৰি লওক এগৰাকী কোভিড পেচেণ্ট তেওঁ সেই সময়খিনি ডায়েবেটিছৰ মেডিকেশ্যনটো কৰি থাকিব পাৰিবনে কৰিব খুবেই দৰকাৰ নকৰাটোহে বেয়া আৰু বেছিভাগ সময়ত দেখা গৈছে যে কিছুমান সময়ত ট্ৰিটমেণ্টটো ষ্টপ হৈ যায় কোভিডৰ ট্ৰিটমেণ্টত বেছি গুৰুত্ব দিয়ে আৰু ডায়েবেটিছৰ ট্ৰিটমেণ্ট বা প্ৰেছাৰৰ ট্ৰিটমেণ্টখিনি মাজতে ষ্টপ হৈ যোৱাৰ ফলত কি হয় কোভিডখিনি ভাল হৈ পেলাই ওলাই আহিলে কিন্তু পষ্ট কোভিড আকৌ হস্পিটেলাইজ হ'ব লগা এটা অৱস্থাত পৰে চুগাৰটো বাঢ়ি পেলাই 500-600 পাইগৈ তেনেকুৱা পেচেণ্টটো বহুত পাইছোঁ মই বহুত আছে হয় তো সেই বস্তুটো কৰিব নালাগে যদি কোনোবা ডায়েবেটিছ ৰোগীৰ কোভিড হয় তেনেহ'লে ডায়েবেটিছৰ ট্ৰিটমেণ্টখিনি যাতে খুব সুকীয়াভাৱে চলাই ৰাখে সেইটো খুব দৰকাৰ ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন হৈছে শিৱসাগৰৰ পৰা দীপাংকৰ কলিতাৰ যে পাৰ্টিকুলাৰ এনেকুৱা কিছুমান খাদ্য আমি বৰ্জন কৰিব লাগে নেকি যদি সেই পেচেণ্টগৰাকী মানে ডায়েবেটিছ পেচেণ্ট হয় পাৰ্টিকুলাৰ খাদ্য মানে এবাৰ ডায়েটৰ বিষয়ে কওঁতে সেইটো থুলমূলকৈ কৈছিলোঁ কিন্তু যোনটো ৰিফাইন বস্তুবোৰ এতিয়া ধৰক ময়দাটো এটা ৰিফাইন বস্তু তাৰ চেনিটো এটা ৰিফাইন বস্তু পলিছড ৰাইচ যোনটো সেইটো এটা ৰিফাইন বস্তু সেইবোৰ বস্তুত তাৰমানে চুগাৰ বাঢ়ে কাৰণ বডিত সোনকালে হজম হয় আৰু যোনবোৰ অলপমান ধৰণৰ বস্তু উখোৱা চাউলটো ব্ৰাউন ৰাইচ ব্ৰাউন ব্ৰেড তাৰপিছত আটাৰ ৰঙা আটা বা তেনেকুৱা ধৰণৰ যিকোনো আটা মাল্টিগ্ৰেইন আটাও হেৰি কৰে বহুতে খায় আজিকালি তো তেনেকুৱা ধৰণৰ খাদ্যত তাৰমানে চুগাৰটো নাবাঢ়াৰ কাৰণটোৱে হ'ল যে হজমটো হওঁতে সময় লয় হয় তেনেকুৱা ধৰণৰ বস্তু খোৱাটো দৰকাৰ আৰু পিছৰ প্ৰশ্নটো হৈছে যে ইনচুলিনৰ কথা যে কিমানটো ষ্টেজৰ পৰা ইনচুলিন ব্যৱহাৰ কৰিব পাৰি বা বহুতে দেখা যায় যে ইনচুলিন লৈ সময়মতে লৈ থাকে ইনচুলিনৰ বহুত কাহিনী আছে ইনচুলিনৰ বহুত ভুল ধাৰণাও আছে মানুহৰ বহুতে ইনচুলিন ভয় কৰে ল'ব নিবিচাৰে কিন্তু এটা বস্তু মনত ৰাখিব লাগে যে টাইপ 1 ডায়েবেটিছ যোনটো অলপ আগতে আমি কথা পাতিছিলোঁ যে টাইপ অফ ডায়েবেটিছৰ বিষয়ে যোনটো কম বয়সত হয় সেইটোত ইনচুলিনটো সাৰ্ভাইভেলৰ কাৰণে লাগে তাত আৰু বেলেগ ট্ৰিটমেণ্ট নাই তো ইনচুলিন সেইটোত লাগিবই আৰু টাইপ 2 ডায়েবেটিছ যোনটো 80 to 90% ৰোগী টাইপ 2 ডায়েবেটিছত
আক্ৰান্ত হয় আৰু সেই লোকৰ প্ৰথম অৱস্থাত ইনচুলিন দৰকাৰ নাথাকে যদি খুব বেছি চুগাৰ নহয় কিন্তু দেখা যায় যে 8 to 9 ইয়াৰ্ছ ডায়েবেটিছ হ'লে জেনেৰেলি লাহে লাহে ইনচুলিন লগা এটা সময় আহে অৰেল মেডিচিনে কাম কৰাটো অলপমান কমি যায় তেতিয়া সেই সময়ত লগা হয় আৰু নহ'লে বা যদি কমপ্লিকেশ্যনছ কিবা কিবি আহিছে যে কিডনিৰ প্ৰব্লেম দেখা দিছে বা হাৰ্টৰ আছে বা নাৰ্ভৰ কিবা কমপ্লেইন আৰম্ভ হৈছে তেতিয়াহ'লে ইনচুলিনটো এটা তাৰমানে বেনিফিচিয়েল ট্ৰিটমেণ্ট হয় কিবা সাইড এফেক্ট আছে নেকি ইনচুলিনৰ সাইড এফেক্টটো সুগাৰ কমিব সুগাৰ কমা ঔষধত সুগাৰ কমিবই ডেফিনেটলি কিন্তু ড'জটো এডজাষ্ট কৰিলে হেতুৰ একো ভয় কৰিব লগা সাইড এফেক্ট নহয় নহয় আৰু কেতিয়াবা আমি দেখা পাওঁ যে খুব সুগাৰ টু কন্ট্ৰোল কৰে ডায়াবেটিক্স পেশেন্টে আৰু একদম লো হৈ যোৱাৰ পিছত মূৰ ঘূৰণি এনেকুৱা কিছুমান হাইপোগ্লাইচেমিয়া হয় গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এটাটো হ'ল যে ট্ৰিটমেণ্টটো যোনটো ট্ৰিটমেণ্ট এজন ৰোগীক দৰকাৰ সিমানখিনি এডেকুৱেট ট্ৰিটমেণ্ট পাব লাগে অভাৰ ট্ৰিটমেণ্ট বা আণ্ডাৰ ট্ৰিটমেণ্ট দুইটাই বেয়া বেছিভাগ সময়ত আণ্ডাৰ ট্ৰিটমেণ্ট হৈ থাকে যে অলপমান কমকৈ ট্ৰিটমেণ্ট চলি আছে তেতিয়াহ'লে চুগাৰটো অনবৰতে বেছিয়ে থাকে তো ট্ৰিটমেণ্ট কৰাৰ কোনো লাভ নহয় আৰু কেতিয়াবা দেখা যায় যে খুব বেছি ফাষ্ট চুগাৰ কণ্ট্ৰল কৰিব চেষ্টা কৰা যায় তেতিয়াহ'লে এই হাইপোগ্লাইচেমিয়া বুলি যোনটো ক'লে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন দেখা দিয়ে আৰু ঘনাই হাইপোগ্লাইচেমিয়া হোৱাটো খুব ভাল কথা নহয় সেইটো বাচি থাকিবলৈ মানে নোহোৱাকৈ থাকিবৰ কাৰণে এটাটো হ'ল যে অলপমান ঘনাই চেকআপৰ দৰকাৰ যে 3 মাহত এটলিষ্ট চেকআপ কৰিব লাগে তেতিয়াহ'লে তাৰমানে চুগাৰৰ কণ্ট্ৰলটো ঠিকে আছে নে বেছি কণ্ট্ৰল হৈছে সেই বস্তুটো গম পোৱা যায় আৰু ট্ৰিটমেণ্টটো এডজাষ্টমেণ্ট কৰিব পাৰি আৰু দ্বিতীয়তে খুব বেছি সময় খালী পেট থাকিব নালাগে ডায়েবেটিছ ৰোগী এজনৰ ট্ৰিটমেণ্ট চলিটো থাকিবই ডেফিনেটলি চলি থাকিলে কেতিয়াবা যদি খোৱাৰ সময়টো বেছি পলম হৈ যায় যেনেকৈ ক'লোঁ যে ব্ৰেকফাষ্ট কৰি লাঞ্চলৈ কেতিয়াবা 6 ঘণ্টা 8 ঘণ্টা 2-3 ঘণ্টা 3 ঘণ্টাৰ মূৰে মূৰে এটলিষ্ট অলপমান কিবা স্মল ফিডছ কিবা এটা খাব লাগে আৰু স্মল ফিডছ বুলি ক'লে প্ৰত্যেকবাৰ যে অলপ অলপ ভাত খাই থাকিব সেইটো নহয় সিমানবাৰ ভাত খালেতো ডেফিনেটলি দিনটোত চুগাৰটো বাঢ়ি যাব তো স্মল ফিডছ বুলি ক'লে কোনোবা এবাৰ ধৰক লাচ্ছি খালে কোনোবা এবাৰ ফ্ৰুটছ খালে কোনোবা এবাৰ ধৰক এমুঠি স্প্ৰাউটছ খালে তেনেকুৱা ধৰণৰ মানে কিবা এটা খাদ্য খালে হেতুৰ পাও এনাৰ্জি পোৱা যায় হেতুৱে আৰু বৰ্তমান লাইফষ্টাইলত ডায়াবেটিস নোহোৱাকে কেনেকৈ থাকিব পাৰি এক্সাৰসাইজ যেহেতু আপুনি ক'লে এক্সাৰসাইজটো খুবেই দৰকাৰ আৰু বেছিভাগ সময়ত তাৰমানে ডায়েবেটিছটো প্ৰিভেণ্টেবল বেমাৰ হয় যদিও সংখ্যাটো ইমানেই বৃদ্ধি পাইছে এতিয়া ক'লো 7 কোটিৰো অধিক লোক আছে হেতু বস্তু নোহোৱাকে থাকিবলৈ ডায়েট এণ্ড এক্সাৰসাইজৰ জৰিয়তে নোহোৱাকে ৰাখিব পাৰি বহু বছৰলৈকে ঠেলিব পাৰি যাৰ 40 বছৰত হ'ব লগা আছিলে তেওঁলোকৰ ডায়েট এণ্ড এক্সাৰসাইজখিনি যদি খুব ভালকৈ মেইনটেইন কৰি থাকে ৰেগুলাৰলি দেই এইটো মানে মাহত বোলে মই এসপ্তাহ ভালকৈ ডায়েট কৰিলোঁ বাকী 3 সপ্তাহ ডায়েট ফ'ল' নকৰে তেনেকুৱাকৈ নহয় ৰিলিজিয়াছলি ৰেগুলাৰলি যদি ফ'ল' কৰি থাকে তেতিয়াহ'লে সেইটো 10-15 বছৰলৈকে ঠেলিব পাৰি বা কেতিয়াবা নোহোৱাকৈও থাকিব পাৰে আৰু তেনেকুৱা ধৰণৰ ষ্টাডিজো আছে ডায়েবেটিছ প্ৰিভেনশ্যন ষ্টাডিজ বুলি DPP বুলি কয় ডায়েবেটিছ প্ৰিভেনশ্যন ষ্টাডি তো আমাৰ ভাৰতবৰ্ষতো হৈছে সেইটো ষ্টাডি আৰু বিদেশতো ষ্টাডি কৰিছিলে তো ডায়েট আৰু এক্সাৰসাইজ দি পেলাই ডায়েবেটিছ প্ৰিভেণ্ট কৰিব পাৰি মানে ডায়েবেটিছটো এটা পাৰ্মানেণ্ট বেমাৰ নে এজন মানুহৰ দেহত হোৱাৰ পিছত নে টেম্পৰেৰী পাৰ্মানেণ্ট বেমাৰ হয় পাৰ্মানেণ্ট বেমাৰ থাকাত ডায়েবেটিছ এবাৰ যদি হৈছে ডায়েবেটিছ চিৰকালৰ বাবেই থাকিব কিন্তু ব্লাড সুগাৰৰ নিয়ন্ত্ৰণটো কেতিয়াবা বেছি হ'ব পাৰে কেতিয়াবা কম নিয়ন্ত্ৰণ হ'ব পাৰে সেই বস্তুটো ফ্লাকচুৱেট হৈ থাকে আৰু আমি ট্ৰিটমেণ্টৰ জৰিয়তে সেই ফ্লাকচুৱেশ্যনটো আমি কমাবলৈ চেষ্টা কৰোঁ যদি ফ্লাকচুৱেশ্যনটো খুব বেছি হৈ আছে সেইটো যদি আমি কমাই দিব পাৰোঁ তেনেহ'লে কমপ্লিকেশ্যনছ নোহোৱাকৈ থাকিব পাৰে তো নাইকিয়া হৈ যাব নোৱাৰে ডায়েবেটিছটো হয় যেহেতু দেখা যায় যে বায়'লজিকেলি কিছুমান ডায়েবেটিছৰ নিচিনা কিছুমান বেমাৰ আমাৰ দেহত ধৰা পৰে মাক দেউতাকৰ আছে গতিকে ল'ৰা ছোৱালীৰ গাত ধৰা পৰে গতিকে এই ক্ষেত্ৰত কিয়ৰ কৰাৰ কিবা প্ৰচেছ আছে নেকি কিয়ৰৰ প্ৰচেছ চলি আছে ষ্টেম চেল থেৰাপি ট্ৰাই কৰি আছে পেনক্ৰিয়াছ ট্ৰান্সপ্লাণ্টৰো ট্ৰায়েলছ হৈ আছে বিদেশত কিন্তু সেইবোৰৰ এতিয়াও তেনেকুৱা ধৰণৰ হেৰি ওলোৱা নাই মানে
একদম খুব বেনিফিট আছে কমাৰ্চিয়েলি সবৰ কাৰণে এভেইলেবল কৰিব পৰা এটা অৱস্থা হৈছে তেনেকুৱা ধৰণৰ ষ্টেজলৈকে অহা নাই এতিয়ালৈকে ভেকচিন চলাইছে কৰবাত টাইপ 1 ডায়েবেটিছৰ কাৰণে কিন্তু ভেকচিন দিলেও বা পেনক্ৰিয়াছ ট্ৰান্সপ্লান্ট কৰিলেও 5 বছৰলৈকে ঠিকে থাকে তাৰ পিছত আকৌ হয় তো হেতুটো পাৰ্মানেন্ট কিউৰ নহল তো সেই কাৰণে এতিয়ালৈকে কমাৰ্চিয়েলি এভেইলেবল হোৱা নাই গৈ হয় আৰু এজ আ স্পেশালিষ্ট এজ আ ডায়াবেটিক স্পেশালিষ্ট আপুনি নিজকে কেনেকৈ ফিট কৰি ৰাখে দৈনন্দিন লাইফষ্টাইলত সাইক্লিং কৰোঁ মই ব্যক্তিগতভাৱে সুধিছে যিহেতু মোৰ হেৰিটো কৈছোঁ আৰু এক্সাৰচাইজো কৰা যায় ডায়েটটো খুব ষ্ট্ৰিক্ট ডায়েট কণ্ট্ৰল নহয় কিন্তু এটা পৰিমাণলৈকে ডায়েট কণ্ট্ৰলত কৰা যায় কিন্তু মেইনলি এক্সাৰচাইজটো দৰকাৰ যোনখিনি আপুনি খাব সেইখিনি বাৰ্ণো কৰিব পাৰিব লাগে বাৰ্ণ যদি নকৰে তেনেহ'লে এই পিছলৈ গৈ পেলাই ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে যেহেতু আমি আমাৰ অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত উপস্থিত হৈছোঁহি দৰ্শকসকলে জানিব বিচাৰিব যে শেষত এজ আ স্পেশালিষ্ট আপোনাৰ পৰামৰ্শ সবে চেকআপ কৰিব লাগে চেকআপ মানে কি সুগাৰ আছে নাই সুগাৰ চেক নকৰালৈকে কোনো গম নাপায় তো সেইকাৰণে পৰিয়ালত কাৰোবাৰ যদি ডায়েবেটিছ থাকে এটলিষ্ট বাকী সকল লোকেও পৰিয়ালৰ বছৰি এবাৰ বা চেক কৰিব লাগে ফাষ্টিং পিপি আৰু ডায়েবেটিছ ৰোগীসকলে 3 মাহৰ মূৰে মূৰে এটলিষ্ট চেকআপ কৰিলে সুগাৰখিনি কণ্ট্ৰলত ৰাখিব পৰা যায় আৰু সুগাৰ কণ্ট্ৰল নোহোৱা কোনো কথা নাই যে কণ্ট্ৰল নহয় বহু ৰোগীসকলে ভাবে যে এবাৰ যদি সুগাৰ হৈছে সুগাৰটো অলপ বেছিয়ে থাকে কিন্তু তেনেকুৱা ধৰণৰ নহয় সুগাৰ কণ্ট্ৰল কৰিব পাৰি আৰু এটা নিয়ম ফলো কৰি থাকিব লাগে ডায়েট এণ্ড এক্সাৰচাইজৰ সেই নিয়মটো এটা যদি ৰুটিনত পৰিণত কৰে তেনেহ'লে কোনো কষ্ট নহয় ট্ৰিটমেণ্ট কৰি থাকাত তো সেইখিনিয়ে দৰ্শকলৈ মানে ৰিকুৱেষ্ট মই দৰ্শকসকলক জনাই থওঁ যে ডক্টৰ ৰূপম দাস ডক্টৰ ৰূপমছ ডায়েবেটিক এণ্ড ফুড কেয়াৰ চেণ্টাৰ পাণবজাৰ ডন বস্কো স্কুলৰ ওচৰত তেওঁৰ নিজৰ ডায়েবেটিক চেণ্টাৰ আছে গতিকে দৰ্শকসকল যিসকলে তেওঁলোকৰ ডায়েবেটিছ আৰু ফুড কেয়াৰৰ বিশেষ ট্ৰিটমেণ্ট ল'ব বিচাৰে তেওঁলোকে পাণবজাৰত ডক্টৰ ৰূপম দাসৰ চেণ্টাৰত গৈ নিজৰ ট্ৰিটমেণ্ট ল'ব পাৰে আৰু ছাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনত আমাক এইখিনি সময় দিয়াৰ বাবে আমাৰ দৰ্শকৰ বাবে এইখিনি সময় দিয়াৰ বাবে মাই নিউজ এনিৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মোৰ ফালৰ পৰাও থাকিল তোমালোকলৈ থ্যাংক ইউ গতিকে প্ৰিয় দৰ্শক এইখিনিতে মাই নিউজ এনিৰ আফটাৰনুন লাইফৰ পৰা মই অনামিকাই বিদায় লৈছোঁ অহা খণ্ডত পুনৰ এজন বিশেষজ্ঞৰ সৈতে মই উপস্থিত হ'ম তেতিয়ালৈকে চাই থাকক মাই নিউজ এনি